বন্ধু বান্ধৱী তথা ছাত্ৰ ছাত্ৰীসকল সকলো চাকৰি প্ৰত্যাশীৰ কাৰণে এটি ভাল খবৰ স্ক্ৰীনত আপোনালোকে এটি এডভাৰটাইজমেণ্ট দেখা পাইছে এডভাৰটাইজমেণ্টখন ইণ্টেলিজেন্স ব্যুৰো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছৰ দ্বাৰা প্ৰকাশিত IB যাক আমি কওঁ IBৰ কাৰণে পোষ্ট ওলাইছে টোটেল 3717 অনলাইন এপ্লাই ডেট ষ্টাৰ্ট হৈছে 19 জুলাই পৰা আৰু লাষ্ট ডেট হৈছে 10 আগষ্ট ঠিক আছে অতি ভাল জব গভৰ্ণমেণ্ট পে স্কেল সেইটো হৈছে আপোনাৰ তাকো চেণ্ট্ৰেল গভৰ্ণমেণ্ট গতিকে অসমৰ ছাত্ৰ ছাত্ৰী বা চাকৰি প্ৰত্যাশীও ইয়াত আবেদন কৰিব পাৰে যেহেতু বিভিন্ন জেগাত এক্সাম চেণ্টাৰ হ'ব ডিব্ৰুগড় গুৱাহাটী ঠিক তেনেকৈ তো কেটেগৰী ৱাইজ আপোনালোকে চাব পাৰে আনৰিজাৰ্ভ 1537 EWS 442 OBC 946 SC 566 ST 226 টোটেল তেনেকৈ কৰে 3717 এই জবত EWS তাৰমানে ইকনমিকেলি উইকাৰ ছেকশ্যনৰ কাৰণে ৰিজাৰ্ভ আছে এইটো এটি ভাল খবৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াত গ্ৰেজুৱেশ্যন বুলি দিয়া আছে আপুনি গ্ৰেজুৱেট হ'ব লাগিব যিকোনো ৰিকগনাইজড ইউনিভাৰ্চিটিৰ পৰা আৰু কম্পিউটাৰ নলেজ ইজ ডেজাৰেবল কম্পিউটাৰ নলেজ থাকিব লাগিব আপোনাৰ বয়স এজ অন 10/8/2025 18 to 27 হ'ব লাগিব আপাৰ এজ লিমিট ইজ ৰিলেক্সড বাই 5 years ফৰ SC ST and by 3 years for OBC আৰু SC ST কাৰণে ৰিলেক্সেশ্যন আছে ঠিক তেনেকৈ ডিপাৰ্টমেণ্টেল কেণ্ডিডেটৰ কাৰণে আছে উইডোজ বা ডিভোৰ্চড ওমেন ঠিক আছে বিভিন্ন ধৰণৰ এজ ৰিলেক্সেশ্যনৰ ক্ৰাইটেৰিয়াখিনি ইয়াত ধুনীয়াকৈ দিয়া আছে আৰু এক্সাম পেটাৰ্ণ কেনেকুৱা হ'ব মই জাষ্ট এটা আপোনাক জনাওঁ এক্সামত আপোনালোকৰ টোটেল 100 অবজেক্টিভ টাইপ MCQ থাকিব 5টা পাৰ্টত কাৰেণ্ট এফেয়াৰ্ছ জেনেৰেল ষ্টাডিজ নিউমেৰিকেল এপ্টিটিউড ৰিজনিং আৰু লজিকেল এপ্টিটিউড আৰু ইংলিছ নেগেটিভ মাৰ্কিঙো তাত থাকিব আপোনালোকে বিভিন্ন যদি পৰীক্ষা দি আছে গম পায় কাৰেণ্ট এফেয়াৰ্ছ মানে জেনেৰেল নলেজ যিখিনি কাৰেণ্ট হৈ আছে জেনেৰেল ষ্টাডিজ থাকিব নিউমেৰিকেল এপ্টিটিউড ঠিক আছে আৰু লজিকেল ৰিজনিং এইখিনি আপোনালোকে জানে যদি এক্সাম আপোনালোকে দি আছে ভালকৈ যদি প্ৰিপেয়াৰ কৰে এইটো খুব এটি গল্ডেন চান্স বুলি ক'ব পাৰি অসমত এক্সাম চেণ্টাৰবিলাক আছে ডিব্ৰুগড় গুৱাহাটী যোৰহাট শিলচৰ আৰু তেজপুৰ এই 5 ঠাইত এক্সাম চেণ্টাৰ গতিকে এপ্লাই কৰক চেণ্ট্ৰেল গভৰ্ণমেণ্ট জব হয় সকলোলৈ শুভেচ্ছা থাকিল আৰু এটি অনুৰোধ কাইণ্ডলি চেনেলটি ছাবস্ক্ৰাইব কৰিব যাতে এনেকুৱা ধৰণৰ আপডেটখিনি মই আপোনালোকক দি থাকিব পাৰোঁ থেংক ইউ